বোৱাৰী এতিয়া কোৱাচোন, দেউতা সম্পূৰ্ণৰূপে সুস্থ হ'লনে? অঁ মা, দেউতা এতিয়া সম্পূৰ্ণৰূপে সুস্থ। পিছে এইকেইদিন চাগে আপোনালোকৰ বৰ কষ্ট হ'ল ন মা? এই নাই, কিনো কষ্ট আৰু, এনেও দেখোন আগতে কৰি মেলি খোৱা অভ্যাস আছেই। এইকেইদিন তেনেকৈ খালোঁ আৰু দে। বুজি পাইছোঁ মা। পিছে আজিৰ পৰা চিন্তা কৰিব নালাগে, আজিৰ পৰা মই আহিলোঁ নহয়, আপোনালোকে আৰু এতিয়াৰ পৰা আৰামতে খাব। পিছে মা, পৰি তেতিয়াৰ পৰা অহাই নাই নেকি? ভালৰ কথা কৈছোঁ আৰু। নাই অহা। তাই কেতিয়া আহিব কোনো ঠিক নাই। কিজান কাইলৈ পৰহিলৈ মানে ওলাবহি পাৰে। এতিয়া আকৌ তই আহিলি বুলি তাই গম পালে যে আহিব চাগে। সঁচাকৈ দে মা, আমাৰ পৰি কিন্তু বৰ বেলেগ ধৰণৰ বোৱাৰী আকৌ পাই। তাকেই তাইক লৈ মোৰ বৰ চিন্তা হয়। মোৰ সৰু ল'ৰাটো আকৌ বৰ অকৰা জ্বালা নহয়। সঁচাকৈ দেই, ভাইটিক কিন্তু তাই বৰ বেলেগ কৰে আকৌ পাই। পিছে মা, দেউতা ক'ত গ'ল? দেউতাক নাই দেখা যে। আছে, তেওঁনো ক'লৈ যাব আৰু, ভিতৰতে আছে চাগে। বৌ, তুমি আহিলা হপাই? আহিলোঁ আকৌ ভাইটি, তুমি ক'ত আছিলা? মই এনেইহে অকণমান লগৰকেইটাৰ লগত ওলাই গৈছিলোঁ। পিছে তুমি আহি পোৱা বহুত দেৰি হ'ল নেকি? নাই, বেছি দেৰি হোৱা নাই, 10 মিনিটমান হৈছে আৰু। পিছে পৰি নাহে নেকি? তাকে বৌ, এতিয়া তাই ফোন কৰিছিলে, আজি বোলে ঘৰলৈ আহিব। তাকে আনিবলৈ যাওঁ আকৌ মই। আজি তাই ঘৰলৈ আহিব নেকি? মা, আজি বোলে ঘৰলৈ আহিব, তাকে এতিয়া ফোন কৰি আনিবলৈ মাতিছে। যাওঁ বোলে, তাকে ক'বলৈ আহিলোঁ তোমাক। যা দেখিলা ডাঙৰ বোৱাৰী, মই যি কওঁ সত্য কথাই কওঁ। কৈছোঁনে নাই যে তুমি আহিলে মানে তাইও আহিব বুলি? এতিয়া আহিব আকৌ। এতিয়া আৰু কাম বন কৰিব নালাগে, ওপৰতে বহি বহি খাবলৈ পাব, তোমাক অৰ্ডাৰ দি খাবলৈ পাব। মা, আপুনি ঠিকেই কৈছিলে। বোৱাৰী, তাইক এনেকৈ সদায় ফুলদানিকৈ সজাই থ'লে নহ'ব। এখন দুখন কামত তাইকো লগাবা, কাৰণ তুমি অকল এখন ঘৰৰ বোৱাৰী নহয়, তাইও সমানেই অধিকাৰ আছে এখন ঘৰত। সেইকাৰণেহে তাইক অকণমান কামত লগাবা বোৱাৰী, নহ'লে তোমাৰ কিমান কষ্ট হয় বাৰু চোৱাচোন। তাকেই মা, তাইক কিবা এটা ক'বলৈকে ভয়, মানে কিবা এটা ক'লেই তাই নিগেটিভ পইণ্টবোৰ উলিয়াই কাজিয়া কৰিবলৈ বিচাৰে। সেইকাৰণে মই একোৱে নকওঁ, বোলো ঘৰখনত এনেই হুলস্থুল হোৱাতকৈ নোকোৱাকৈ থকাই ভাল, সেইবুলি ভাবি থাকোঁ আৰু। নাই বোৱাৰী, এইবোৰ ভাবি পেলাই মনে থাকিলে নহ'ব। তাই নহ'লে মূৰৰ ওপৰত উঠি নাচিব। তুমি তাইক এষাৰ দুষাৰ ক'বা, আৰু লগতে ময়ো ক'ম বাৰু। ঠিক আছে বাৰু মা, পিছে আপুনি বহক, মই মুখ হাতবোৰ অকণমান ধুই লওঁগৈ। হ'ব বাৰু, যোৱা বোৱাৰী। চাওঁতে বছৰটো যাবই হ'ল আৰু। যোৱা বছৰ মোৰ লগৰকেইটাৰ লগত ইমান ধুনীয়াকৈ ফুৰিছিলোঁ, পিকনিক খাইছিলোঁ। এইবছৰ ক'ত আৰু, এইখনত সোমালোহি আৰু জেলখনত। ইয়াৰ পৰা যে ওলাই যাব পাৰিম আশাই ক্ষীণ আছে মোৰ। একো নাই, 31 তাৰিখৰ দিনাখন ঘৰলৈ যামগৈ। 31 তাৰিখে যাম, 1 তাৰিখে থাকিম। পিকনিকবোৰ মই লগৰ লগতে খামগৈ, ইয়াত নাখাওঁ দেই এইবোৰৰ মাজত মই। সৰু বোৱাৰী, ইয়াত তুমি কি কৰি আছা? একো নাই মা, এনেই বোলো টিভিটোকে চাওঁ বুলি আহিলোঁ। পিছে টিভি চাব নেকি আপুনি? নাচাওঁ দেই টিভি চিভি চাবলৈ মন নোযোৱাই হ'ল আজিকালি। মোবাইলটো দেখোন চব পাওঁৱেই, নিউজ ক'ত কি হৈ আছে, আকৌ টিভিটো চাবলৈ মন নোযোৱা হ'ল। পিছে ঘৰত থাকি কেনেকুৱা লাগিলে তোমাৰ? ঘৰত থাকি নকৌ কেনেকুৱা লাগিব, ঘৰত থাকিতো ভালেই লাগিব। পিছে বোৱাৰী, মাহঁতৰ সকলোৰে ভালনে? ভাল, সকলোৰে ভাল। পিছে তোমাক এটা কথা কওঁ, তুমি একো বেয়া নাপাবা। এতিয়া চোৱাচোন, 12:30 বাজিব হ'ল। ৰাতিপুৱা ৰুটিকেইটা বাৰু ডাঙৰ বোৰে বনাই দিলে, এতিয়া তাই পাকঘৰটোৰ পৰা ওলাবই পৰা নাই। তুমি অকণমান কৈ নহ'লে তাইক সহায় কৰি থাকে, যোৱা টিভিটো পিছত চাবা। মই আকৌ বাইদেউ কি সহায় কৰিব লাগে? বাইদেউ দেখোন চব কাম জানেই। চব কাম জনাৰ কথা নহয় বোৱাৰী, তাই হ'লেও ৰাতিপুৱাৰ পৰা ৰাতিলৈকে অকলে গোটেই কামবোৰ কৰি থাকে, বেয়া লাগে নহয়। তাইকো অকণমান জিৰণিৰ প্ৰয়োজন হয় নহয়। তুমি নহ'লে লগতে লাগি থাকে, যোৱা। যদি তুমি অকণমান লগত লাগি দিয়া, তেতিয়া তাই অকণমান সকাহ পাব। মা, মোক এনেকৈ আপুনি অৰ্ডাৰ নিদিব। আৰু এইখন ঘৰত মই কাম কৰিবলৈ অহা নাই দেই, এতিয়াই কৈ দিছোঁ। আৰু এইখন ঘৰৰ কাৰণে মই একো কাম কৰিব নোৱাৰোঁ। যদি ইমানেই কামৰ সহায় ল'ব লাগে, তেতিয়াহ'লে কাম কৰা মানুহ এজনী দেখোন মাতি দিলে হ'ল। নিজেনো ইমান কষ্ট কৰি মৰিছে কেলে? কাম কৰা মানুহ এজনী গোটাই নলয়, আৰু তাৰ উপৰি কৈ থাকিলে কিটো হ'ব, অকলে গোটেই ঘৰখনৰ কাম কৰে বুলি। কাম কৰা মানুহজনী আনি লওক। বোৱাৰী, আচলতে এইটো কথা নহয়, ঘৰখনত কাম আছেনো কেইটা? এই কামকেইটা কৰিবলৈ আকৌ কাম কৰা মানুহ আনিম নি আৰু ঘৰখনত তোমালোক দুজনী বোৱাৰী আছাই, বোৱাৰী ঘটিছোঁ কেলেনো? যদি বোৱাৰী দুজনীকে থকাৰ পিছতো কাম কৰা মানুহে কাম কৰিব লাগে। মই এখন ঘৰৰ চাকৰ নহয় দেই। যদি ডাঙৰ বাইদেউ চাকৰ খাটিম বুলি আহিছে, তেতিয়াহ'লে তেওঁ কাম কৰক, কিন্তু ডাঙৰ বাইদেউৰ লগত মোক আপোনালোকে মিলাই নাথাকিব। ঘৰৰ কামকেইটা কৰিলে মানে মানুহ চাকৰণী হৈ নাযায় নহয় বোৱাৰী। মোৰ এইবোৰৰ কাৰণে এইখন ঘৰত থাকিবলৈ মন নাযায়। এইকেইদিন ঘৰত আছিলোঁ, কিমান বিন্দাছ আছিলোঁ। এতিয়া আকৌ আহিলোঁ এইখনলৈ, জেলখনলৈ। ইয়াত মানুহে এনেই থকাও দেখিব নোৱাৰে। ঘৰত মই যেনেকেই থাকোঁ, কোনো এটা কওঁতা মানুহ নাই, কিন্তু ইয়াত
আইঅ' এনেই যদি অকণমান বহি থাকোঁ নহয় চবৰে চকু একেবাৰে কট কট ৰাখিব। বোৱাৰী, এই সামান্য কথাটো কওঁতে তুমি এনেকৈ বেয়া পালে কেনেকৈ হ'ব? মই তোমাকনো কি ভুল কথাটো ক'লোঁ? মইতো তোমাক শুদ্ধ কথাটোৱে কৈছোঁ। হ'ব শাহুমা, আপুনি কি ভুল কৈছে কি শুদ্ধ কৈছে মই জানো। মই ইমান আনপৰ গাঁৱৰ নহয় যে মই বুজি নাপাওঁ। বোৱাৰী, তুমি মাক এনেকুৱা কথা কিয় কৈছা? মাক এনেকুৱা কথা নক'বা আকৌ, নাপায় নহয়। আহিলে এবাৰ শিক্ষা দিবলৈ। মই কাক কেনেকৈ কথা ক'ব লাগে নালাগে মই নিজে জানো বাইদেউ, আপুনি মোক শিকাব নালাগে। আৰে পৰি, তোমাক কোনোবাই ভাল কথা ক'লে তুমি এনেকৈ জাঙুৰ খাই কিয় উঠা? তোমাকতো আমি কোনেও বেয়া কথা কোৱা নাই, আমি সকলোৱে তোমাক ভাল কথাই কৈছোঁ। আৰু মায়েনো তোমাক কি কথাটো ক'লে? মায়েতো ঠিক কথাই কৈছে যে অকলে অকলে মই গোটেই দিনটো ৰাতিটো পাকঘৰত কাম কৰি থাকোঁ, তুমি মোক এখন কামতো সহায় কৰি নিদিয়া। হয় বাৰু, পাকঘৰত বোলে কাম কৰি সহায় কৰি দিব নালাগে মোক, কিন্তু ঘৰখন সাৰি পেলাই বা পানীকণকে ভৰাই বা কাপোৰকেইটাকে সোমাই যদি মোক অকণমান সহায় কৰি দিলাহেঁতেন, মই কামৰ পৰা বহুত সকাহ পালোহেঁতেন পৰি। মই এইখন ঘৰত কাম কৰিবলৈ অহা নাই, মই ইয়াত চাকৰণি খাটিবলৈ অহা নাই, মই মুঠতে কাম কৰিব নোৱাৰোঁ। নিজৰ ঘৰখনত কি কোনোবাই চাকৰণি খাটে নেকি হা? তুমি তোমাৰ মাৰ ঘৰখনত যদি তুমি কিবা এটা কাম কৰা, সেয়া কি তুমি চাকৰ হৈ গ'লা নেকি ঘৰখনৰ কাৰণে? নাপায় পৰি, এনেকৈ ক'ব নাপায়। আচলতে মই এটা কথা বুজি পাইছোঁ, আজিলৈকে তুমি এখন ঘৰক নিজৰ বুলি ভাবিবই পৰা নাই, নহয় জানো? সেইকাৰণে তুমি ইমানকৈ চাকৰণি বুলি কৈ আছা। যেতিয়া বাৰু তুমি এখন ঘৰক নিজৰ ঘৰ বুলি ভাবিবা, তেতিয়া সকলো কাম কৰিবলৈ তোমাৰ আগ্ৰহ নিজে বাঢ়িব। তেতিয়া আমি কৈ থাকিব নালাগে। হ'ব মোক শিক্ষা দিব নালাগে। এখন ঘৰলৈ অহাই মই ভুল আছিলে। এইখন ঘৰত ইমান ধুনীয়াকৈ আছিল নহয়, কোনো এটা কওঁতা মানুহ নাই। এতিয়া এখন ঘৰলৈ যেতিয়া আহিলোঁ, এনে থকা মানে কোনো দেখিব নোৱাৰে, চবৰে মানে একদম চকুৰ কুটা ডাক্তৰ হুল হৈ পৰোঁ মই এখন ঘৰৰ কাৰণে। নাথাকোঁ এখন ঘৰত, মই যামগৈ মই এখন ঘৰৰ পৰা। কি বুলি ভাবিছে মোক? এইখন ঘৰত মই চাকৰ খাটিবলৈ অহা নাই নহয়, কাম কৰি খুৱাবলৈ। যা আকৌ, ইমান কষ্ট হ'লে চাকৰ এটা মাতি আন কাম কৰি দিবলৈ। বোৱাৰী শুনাচোন, বোৱাৰী, দেখিছেনে বাৰু ডাঙৰ বোৱাৰী, তাই এনেকুৱা হ'লে মানে কেনেকৈ হ'ব বাৰু? একো এটা কথা তাইক আমি ক'বই নোৱাৰোঁ, ভালক বুলি ক'লে সদায় বেয়াটো হয়। সেইকাৰণে মই তাইক কথা চথা নকওঁ বুলি ভাবিছিলোঁ, কিন্তু এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু কচোন তাই? সঁচাকৈ মা, আচলতে এইক বুজাই একো লাভ নাই। এই যি মৰ্জি এই সেইটোৱে ক'ব দিব লাগে। এই যেতিয়া নিজে ঠেকা খাব নহয়, তাই তেতিয়াহে আচলতে শিক্ষাটো পাব। আমি এনেকৈ কৈ থাকিলে মানে তাই নুশুনে আমাৰ কথা। হয় দে, তই ঠিকেই কৈছ। আচলতে মোৰ গাতে দুখ, তাইক যে মই কেলৈ কৈছিলোঁ নহয় এইবোৰ কথা। হ'ব দিয়ক মা, অবুজনক বুজোৱা আৰু ধেৰা ঠাই সিজোৱা একেই কথা। তাই যদি এখন ঘৰ নিজৰ বুলি ভাবিলেহেঁতেন, তেতিয়াহ'লে সকলোবোৰ কাম তাই নিজে কৰিবলৈ আগবাঢ়ি আহিলেহেঁতেন। তাই আচলতে এখন ঘৰক নিজৰ বুলি ভাবিবই পৰা নাই এতিয়ালৈকে। আপুনি দুখ নকৰিব, মই আছোঁ নহয়। মই থকালৈকে আপোনালোকক দুখ পাবলৈ মই কেতিয়াও নিদিওঁ। জানো বোৱাৰী, জানো মই তোমাৰ কথা, তোমাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, কিন্তু এইহে কেনেকুৱা ধৰণৰ এজনী বোৱাৰী আহিলে নহয় আমাৰ ঘৰতে, মানে কৈছোঁ নহয়। হ'ব মা, এইবোৰ আপুনি চিন্তা কৰি থাকিব নালাগে। পিছে এতিয়া আপুনি ৰখকচোন দেই, মই মানে গেছতে দাইলটো উঠাই থৈ আহিছিলোঁ। বোলো কিনো হুলস্থুল হৈছে সেই বুলিহে ওলাই আহিলোঁ। ৰ'ব, দালি চাগে কি হ'ল ঠিকানে নাই, চাই আহোঁগৈ ৰ'ব। এজনী ইমান ভাল আৰু এজনী ইমান অহংকাৰীও ঈশ্বৰ, অকণো কথা বুজিবলৈ চেষ্টা নকৰে। মই ইমান টেনশ্যনত জীয়াই আহিছোঁ আৰু এইটো পুষ্টি মাৰি শুই আছে। চালা ৰ হেৰি উঠিছে নাই আপুনি? হেৰি উঠিছে নাই? কি হ'ল পৰি, ইমানকৈ কিয় হাল্লা কৰিছা? হাল্লা নকৰি মই কি কৰিব লাগে হা? কি কৰিব লাগে? এইখন ঘৰত মোৰ একো অস্তিত্ব নাই। এইখন ঘৰত মোক কোনেও ভাল নাপায়। ব'লক, মই এতিয়া এইখন ঘৰৰ পৰা ওলাই যাওঁ আৰু এইখন ঘৰত মই এক মুহূৰ্ত নাথাকোঁ। এইবোৰ তুমি কি কথা কৈছা পৰি? মই কি কৈছোঁ সেয়া কি আপুনি শুনা নাই নেকি? মুঠতে এইখন ঘৰত মই আৰু এক মুহূৰ্ত নাথাকোঁ। মই মা ঘৰত থাকিম, মই ঘৰলৈ যাওঁ। ব'লক, মোক থৈ আহিব। আচলতে কথাটো হ'ল কি, কোৱাচোন মোক। কথা হ'বলৈ কি আছে? এইখন ঘৰত কি তোৰ মায়ে আৰু বৰে কি মোক চাকৰি বুলি ভাবিছিলে নেকি? প্ৰতিটো ক্ষেত্ৰত যে অকল কাম কৰাৰ কথাই কৈ থাকে মোক অকল এখন ঘৰত কাম নকৰাই দেখে। আৰু এটা কথা, এইখন ঘৰত মই কাম কৰিম কেলৈ? যদি ইমান কাম কৰা মানুহ লাগে, তেতিয়াহ'লে চাকৰি এজনী গোটাই ল'লে হ'ল দেখোন। মোক সদায় সিহঁতি অকল কাম নকৰাৰ কথাই কৈ থাকে। কিমান কষ্টত এইখন ঘৰত মই আছোঁ, মইহে বুজি পাম। তই কি বুজিব বিচাৰা? পৰি, তুমি এনেকৈ মোক তই কৈ সম্বোধন কৰিছা যে? মই তোমাৰ স্বামী, তুমি পাহৰি গৈছা নেকি? হেই তোক মই আপুনি বুলি সন্মান কৰিবলৈ নাই। তোকতো মোৰ অকণোৱে ভাল নালাগে, তইতো মোৰ অকণো পচন্দৰ নহয়, কিন্তু মই বাধ্যত পৰি তোৰ লগত বিয়া হ'ব লাগে কাৰণেহে বিয়া হৈছোঁ। বাকী মোৰ তোৰ লগত একো মতলবে নাই। তুমি কি কথা কৈছা? যি কৈছোঁ মই সত্য কথাই কৈছোঁ। তোক মোৰ অকণোৱে ভাল নালাগে। তই মোৰ নামতহে স্বামী, বাকী তই মোৰ কাৰণে একো স্বামী নহয়। মোৰতো বিয়াখন হ'বলৈ মন নাছিলে, মা দেউতাই জোৰ জবস্তি কৰাৰ কাৰণেহে মই তোলৈ বিয়া হৈ আহিলোঁ, বুজিছ? নহ'লে তোৰ নিচিনা বুঢ়াটোলৈ আহিবলৈ মোৰ কোনো চখ লগা নাছিলে। বিয়া হৈ আহিলোঁ কি নাহিলোঁ, অহা দিনাখনৰ পৰা এইখন ঘৰত অকল চবৰে মোৰ ওপৰতে চকু। মই কি কৰিছোঁ, ক'ত গৈছোঁ, কি খাইছোঁ, কি পিন্ধিছোঁ, অকল সেয়াই চকু। মই কি এইখন ঘৰত এনেই থাকিব নোৱাৰোঁ নেকি
মুঠতে মই আজি এটা ডিচিশ্যন লৈ পেলাইছোঁ। মই এইখন ঘৰত আৰু এক মুহূৰ্ত নাথাকোঁ, আৰু তোৰ লগতোতো এক ছেকেণ্ডৰ কাৰণেও নাথাকোঁ মই এইখন ঘৰত। মই এতিয়া ওলাই যাম, আৰু কোনোদিন মোক বিচাৰি নাযাবি কিন্তু মই কৈ দিছোঁ। চালা বুঢ়া, তোলে বিয়া পাতি মোৰ গোটেই জীৱনটো বৰবাদ হৈ গ'ল। পৰি পৰি শুনাচোন, পৰি পৰি শুনাচোন। হে ভগৱান, এইবোৰ মূৰত কি হ'ল প্ৰভু, কি হ'ল এইবোৰ? মই এতিয়া কি কৰিম মই এতিয়া? মাৰ ওচৰলৈ যাম, মাক মই সকলো কথা ক'ব লাগিব এতিয়া। সোনকালে ভাতকেইটা দি মেলি আজি সোনকালে আজৰি হৈ অকণমান হ'ব লাগিব। মোৰতো বৰ বিষাইছে আজি। অঁ বোৱাৰী, খাবলৈ উলিয়ালে হপায়? অঁ মা, খাবলৈ উলিয়াইছোঁ আৰু। আহক আহক, বহকহি আহক। পিছে দেউতাকো মাতষাৰ লগাই দিব লাগিছিলে। অঁ মই আকৌ খাব হ'ল বুলি গম নাপাওঁ নহয়। ৰ'বা, দেউতাকো মাতি আনোগৈ। পিছে হেৰি নহয়, বাবাই দুপৰীয়া ভাত খাবহি নেকি? নাখায়, তেওঁ হেনো বাহিৰতে লাঞ্চটো কৰি ল'ব। একেবাৰে ৰাতিহে আহিব আজি ঘৰলৈ। অঁ তেতিয়াহ'লে আমি কেইটাই আছোঁ আৰু। ৰ'বা, মই একেবাৰে দেউতাক মাতি আনোগৈ। মা, অ' মা, বৰ ডাঙৰ কথা হৈছে মা। বৌ, বহুত ডাঙৰ কথা হ'ল বৌ। ডাঙৰ কথা আকৌ কি হ'ল? অঁ ভাইটি, কি হ'ল কোৱাচোন? মা, বৌ, পৰিয়ে মোক এৰি, এইখন ঘৰ এৰি একেবাৰৰ কাৰণে গুচি গৈছে। কি? তই এইবোৰ কি কথা কৈছ? অঁ ভাইটি, তুমি এইবোৰ কি কথা কৈছা? যি কৈছোঁ মই সঁচা কথা কৈছোঁ মা। বৌ, মই এটা কথাও মিছা কথা কোৱা নাই। এতিয়া অলপতে পৰি একেবাৰে এইখন ঘৰ এৰি গুচি গ'লগৈ, আৰু মোক বহুত কথা শুনাই থৈ গ'ল তাই। কিন্তু ঘৰ এৰি যাবলগীয়াকৈ কি হ'ল এনেকুৱা মানে? নাজানো মা, নাজানো। এইখন ঘৰত তাইক বোলে অকল কাম কৰিবলৈকে কৈ থাকা তোমালোকে বোলে, আৰু বোলে তাই মোলৈ বিয়া হ'বলৈ মনেই নাছিলে। মই বোলে বুঢ়া বোলে, মোক বোলে তাই 1% ভাল নালাগে। জোৰ জবস্তিয়ে তাইক বোলে মোলৈ বিয়া দিছে। তাই বয়সতকৈ মই বহুত ডাঙৰ বোলে, মই বুঢ়া বোলে। ধেৰ যদি মোক কথা শুনাই থৈ তাই এইখন ঘৰৰ পৰা ওলাই গ'ল মা, ওলাই গ'ল। কি? তাই তোমাক এইবোৰ কথা কৈছে ভাইটি? অঁ বৌ, মোক বহুত যি টি কৈ থৈ গৈছে, বহুত বেয়াকৈ কৈছে মোক তাই। এক চালা, মই ঠিকছে এহেকা ঘৰতে গৈ দি থৈ আহিমগৈ তাইক। যদি বিয়া পাতিবলৈ মনে নাছিলে, তাই মোৰ ল'ৰাটোৰ জীৱন ধ্বংস কৰিবলৈ কেলৈ আহিলে বাৰু? তেজ খাটিয়ে এই তেজটোৰ পৰা খালে মোৰ ল'ৰাটো। তাইক মই এনেকৈ এৰি যাব নিদিওঁ। তাইক মই উচিত শিক্ষা দিহে এৰিম। ইমান যে সাধাৰণ কথাটোত তাই যে এনেকুৱা কৰিব, আমি কোনেও ভবা নাছিলোঁ পাই। ভাইটি কি জানা, মানে অথনি মায়ে তাইক কৈ আছিলে যে, মানে মোৰ কথা কৈছিলে আৰু, মই অকলে কাম কৰি থাকোঁ, তাইক এখন কামত মোক সহায় কৰিবলৈ কৈছিলে। আৰু ময়ো আহি ক'লোহি, বোলো হয়ো হয়, তুমি মোক 2এখন কামত সহায় কৰি দিবা, তেতিয়া মই অকণমান ৰেষ্ট ল'বলৈ সময় পাম। সেই বুলিহে কৈছিলে অকল পাই। তাই যে সেইটো কথাত লৈ যে ইমান ডাঙৰ লেচু বনাব কোনেও ভবা নাছিলে। মই জানো বৌ, জানো। তোমাক মই ভালদৰে চিনি পাওঁ, আৰু মই মোৰ মাক ভালকৈ জানো যে তোমালোকে তাইক কিখিনি কৈছিলা আৰু তাইক কেনেকৈ কৈছিলা মই চব জানো। কিন্তু তাই আচলতে এইটো বাহানাই আছিলে। তাই চাগে মোৰ জীৱনৰ পৰা আঁতৰ হ'বলৈকে মন আছিলে। সেইকাৰণে তাই সৰু কথাটোকে ডাঙৰ কৰি পেলাই মোৰ জীৱনৰ পৰা গুচি গৈছে চিৰদিনৰ কাৰণে বৌ। মই কি কৰিম বাৰু? মানুহৰ আগতে মই মুখ উলিয়াব নোৱাৰিম। বিয়া পতা এমাহে হোৱা নাই, তাই মোৰ জীৱনৰ পৰা এনেকৈ গুচি গ'লগৈ। তাই মোৰ গোটেই জীৱনটো বৰবাদ কৰি দিলে বৌ, গোটেই জীৱনটো বৰবাদ কৰি দিলে তাই। বাবা, তোৰ মাৰে এতিয়াও জীয়াই আছে। তাইক মই উচিত শিক্ষা দিহে এৰিম। ভাইটি, চিন্তা নকৰিবা, আমি তোমাৰ লগত সদায় আছোঁ। আৰু তাই এদিন নিশ্চয় তাইৰ অহংকাৰৰ কথা নিজেই বুজি পাব। আৰু যেতিয়া নিজেই বুজি পাব নহয়, তেতিয়া তোমাৰ ওচৰত তাই ঢাপলি মেলিব চাবা। তুমি চাই থাকা। খালি তুমি ধৈৰ্য ধৰা, অকল ধৈৰ্য ধৰা। তুমি দুখ কৰি নাথাকিবা ভাইটি, আমি আছোঁ দিয়া, তুমি চিন্তা নকৰিবা। যদি তাই মোৰতে বিয়া হ'বলৈ মনে নাছিলে, তেতিয়াহ'লে বিয়া পাতি মোৰ ল'ৰাটো তেজপাত খালে কেলে? তাইক মই সুধাই নিদিওঁ। আজিলৈকে তাই আমাক নিজৰ বুলি ভাবিবই নোৱাৰিলে। এইখন ঘৰ যে তাই নিজৰ ঘৰ, সেইটো তাই ভাবিবই নোৱাৰিলে। সেইকাৰণে তাই এইবোৰ উভতি কৰিলে। এনেকুৱা ছোৱালী কাৰো লগত সুখেৰে থাকিব নোৱাৰে, কাৰো লগত শান্তিৰে থাকিব নোৱাৰে। এই য'তেই যাব ত'তেই তাই ধ্বংস কৰিহে আহিব ঘৰখন। তই চিন্তা নকৰিবি শুন, তোৰ লগত আমি সকলোবোৰ আছোঁ। হেৰা, তুমি কোৱা কথাবোৰ এতিয়াও মোৰ বিশ্বাস হোৱা নাই। এনেকুৱা কিয় হ'বলৈ পালে? নাজানো, একো ধৰিব পৰা নাই মই। ভাইটিক দেখিলে বেয়া লগা হৈছে মোৰ। অকল মনটো মাৰিয়ে আছে। ভাত পানী একো বস্তুৱে তাৰ পেটলৈ যোৱা নাই। এনেকৈ থাকিলে সি বেমাৰী হৈ যাব দেখোন। আপুনি নহ'লে অকণমান তাক বুজাওকগৈচোন। মই তাক কি বুজাম কোৱা? তাক মই কি ক'ম? সঁচাকৈ পাই, পৰি যে ইমান চৈতানি ওলাব মই কেতিয়াও ভবা নাছিলোঁ দেই। আচলতে তাই মোৰ ভাইটিক তাই নিজৰ স্বামী বুলি ভাবিব পৰা নাছিলে। সেইটো কাৰণে তাই ইমানবোৰ কথা শুনাই থৈ গ'ল। সঁচাকৈ পাই,
ভাইটিক আজিলৈকে তাই মৰমেই কৰি নাপালে, ভালকৈ মাত খাই মাতি নাপালে। ইমাননো এনেকুৱা ছোৱালী থাকেনে বাৰু? যদি তাই বিয়া হ'বলৈ মনেই নাছিলে তাই তেতিয়া বিয়া নহওঁ বুলি ক'ব লাগিছিলে। এনেই ভাইটিৰ জীৱনটো কিয় ধ্বংস কৰিলে বাৰু? সেইটোৱেতো, এনেই তাক বদনামী কিয় কৰিলে বাৰু? এতিয়া কি হ'ব? গোটেই চাগে মানুহে গমেই পাইছে। কিছুমান মানুহে চাগে দুইজনী বোৱাৰীনো কেনেকুৱা দেখিয়ে নাপালে, এজনীয়ে ঘৰ এৰি গুচিয়ে গ'লগৈ। মানুহৰ আগত কেনেকৈ মুখ খুলিম বাৰু এতিয়া? বৰ নাক কটা কাম কৰিলে দেই এইজনীয়ে। সঁচাকৈ পাই কি কৰিম বাৰু এতিয়া? মানুহে গম পালে বৰ ডাঙৰ কথা হ'ব। মা মুখখন চাব পৰা নাই মই। দেউতা চিন্তা কৰি কৰি পগলা হৈ গৈছে অথনিৰ পৰা। কি কৰোঁ বাৰু এতিয়া? মই কাক চম্ভালিম? কোনে কি বুজি পাব? মই একো চিন্তা কৰি পোৱা নাই। আপুনি কি কৰে কৰক আৰু দেই। মই কি কৰিম বাৰু এতিয়া কোৱাচোন? এইটো সময়ত বেলেগ একো উপায় নাই আৰু, অকল ধৈৰ্য ধৰিব লাগিব। ধৈৰ্য ফল সদায় মিঠা। ইমান ধুনীয়াকৈ ঘৰখন চলি আছিলে, ইমান ধুনীয়াকৈ সংসাৰখন চলি আছিলে, সেইবোৰে মানে গোটেইখন খেলি মেলি কৰি পেলালে পাই। সঁচাকৈ দেই, তাইনো এখন ঘৰত কি অসুবিধা পালে বাৰু? মা দেউতা একেবাৰে পানীহেন মানুহ, যোনে যিটোকে কয় সেইটোকে শুনে। তাই মোৰ নিচিনা মা দেউতাৰ লগত থাকিব নোৱাৰিলে। এইজনী ছোৱালী ক'তো থাকিব নোৱাৰে, মই ক'লো নহয়। আৰু মোৰ ভাইটি যোনটো নহয়, পানী যেন মানুহ। তাই তাৰ মৰম চেনেহ বুজি নাপালে। তাই পস্তাব এদিন, ৰ'বা, তাই ঠিকছে পস্তাব। হেৰি বলকচোন হ'লে ভাইটিও চপা আহোঁগৈ। আপুনি বুজালে কি জান সি অকণ বুজি পায়। ৰ'বা, এতিয়া ওপৰা ওপৰি গ'লে মানে বেয়া হ'ব কথাটো। লাহে লাহে মই যাম বাৰু, ৰ'বা। অঁ ঠিক আছে বাৰু দিয়ক। ঐ তই সেইদিনাখন গৈছিলিহে, আকৌ আহিলে যে? এইবাৰ মই একেবাৰে গুচি আহিলোঁ, নাথাকোঁ সেই বুঢ়াটোৰ লগত। কি এইবোৰ তই কি কথা কৈছ? পাগল হ'লি নি অকণ? অঁ পৰি, তই এইবোৰ কি কথা কৈছ বাৰু? গম পাইছনে তই কি কথা কৈ আছ? চব গম পাওঁ আৰু চব জানি বুজি কৰিছোঁ। মই সেই বুঢ়াটোৰ ওচৰৰ পৰা চিৰদিনৰ কাৰণে গুচি আহিলোঁ। এক মুহূৰ্তও মই তাত নাথাকোঁ। কিন্তু কিয় পৰি? এনেকুৱানো তোক কি কৰিলে সি একো নাই কৰা, আৰু সি মোক একো কৰিব নোৱাৰে, কাৰণ সি মোৰ ভয়ত পেপুৱা লাগি থাকিবতো। কিন্তু এই বুঢ়ীজনী আৰু এই নব, এক নম্বৰ আছে সিহঁতি। অকল মোক কাম কৰাবলৈকে বিচাৰি থাকে, গম পাওঁনে? এনেকুৱা তোকনো কি ইমান কাম কৰিব দিয়ে তই যিটো কাম কৰিব নোৱাৰ? কাম মানে বেলেগ নহয় আৰু, অকণমান নবৌক সহায় কৰি দিয়া, কিবা কিবি এইবোৰ মই কৰিমেই আৰু। পৰি এইটো কিন্তু তই বৰ ভাল কাম নকৰিলি। ইয়াত আকৌ ভাল কামৰ বেয়া কামৰ কি কথা আছে? সেইখন ঘৰত থাকিব নোৱাৰোঁ মই, আৰু এনেও বুঢ়াটোৰ পৰা কেতিয়া আঁতৰ হওঁ লাগিছিলে। এতিয়া ভালে পালোঁ, চান্স পালোঁ, গুচি আহিলোঁ। পিছে কচোন পৰি, তোৰ হাজবেণ্ডে মৰম কৰেনে? নে গালি গালাজ পাৰে নেকি? বা মাৰপিট কৰে নেকি? সেই তহঁতে যে কি কথাবোৰ কৈছ আৰু, সেইনে মোক মাৰিব পাৰিবনে? মোক চুবলৈকে ভয় কৰে সি। আৰু ডাঙৰ কথা, আজিলৈকে সি মোক কৈয়ে পোৱা নাই তাকহে মই কেনেকুৱা দম দিম বুলি ভাবিছ? মোৰ ভৰিৰ তলত থাকে সি। অঁ এতিয়া গম পালোঁ, তোক মানে তোৰ হাজবেণ্ডে বহুত মৰম কৰে নহয় জানো? অঁ মোক মৰম কৰে বাৰু, খালি মই তাক একো ভাৱেই নিদিওঁ, তাক আঁকি নাচাব মই। পৰি এইটো কিন্তু তই বহুত বেয়া কাম কৰিছ জাননে? আমাৰ লগত যে জানমণি আৰু তই কেইদিনমান অগা পিছাকৈ বিয়া হৈছিলি, তাই এতিয়া ঘৰত আছে, সি গম পাওঁ? ঘৰত? তাই কি ঘৰলৈ গুচি আহিলে নেকি? অঁ তাই ঘৰলৈ গুচি আহিলে। কিয় আকৌ? তাই দেখোন হাজবেণ্ডটো ইমান য়ং হয় আৰু ইমান ধনী ঘৰলৈ বিয়া হৈছে, তথাপিও তাই ঘৰলৈ গুচি আহিলে, কিয় আকৌ? সেইটোৱে আচল কথা পৰি, সেইটোৱে আচল কথা। মানুহক আচলতে চেহেৰাই নোখোৱায়, আৰু ধন সম্পত্তি এসোপামান থাকিলেও নহ'ব যদি হাজবেণ্ডটোৱে ৱাইফক মৰমে কৰিব নোৱাৰে, বা ৱাইফজনীয়ে হাজবেণ্ডটোক মৰমে কৰিব নোৱাৰে। মানে তহঁতি কি কৈছ ভালকৈ বুজি পোৱা নাই মই। যি কৈছ চিধা চিধিকৈ ক। জানমণিৰ হাজবেণ্ডটো দেখিবলৈ ধুনীয়া হয়, আৰু সি বহুত ধনী ঘৰৰ ল'ৰা, সেইটো সঁচা কথা। কিন্তু সিহঁতৰ মাজত মৰম চেনেহ একেবাৰেই নাই। সি দেখিবলৈ ধুনীয়া হোৱাৰ কাৰণে ঢেৰ মহিলাৰ লগত তাৰ লেটিপেটি আছে, আৰু তাতে টকাও আছে যে। আৰু জানমণিক বোলে অকণোৱে দেখিব নোৱাৰে, অকল জানমণিক অত্যাচাৰেই কৰিলে সি বিয়া পাতি নিয়াৰ পৰা। চাচোন জানমণি কিমান ধুনীয়া হয় দেখিবলৈ, আমাৰ গোটেইখিনিতকৈ জানমণি দেখিবলৈ ধুনীয়া, কিন্তু তাইকো গিৰিয়েকে এনেকুৱা কৰিলে চাচোন বাৰু। তহঁতি এইবোৰ সঁচাকৈ কৈছনে বাৰু? অঁ পৰি, আমি সঁচাকৈ কৈছোঁ, আৰু তোকনো এইবোৰ কথা মিছাকৈ কৈ আমি কি পাওঁ কচোন? তোক সেইদিনাখন এই যে কৈ আছিলে সেইবোৰ মিছাকৈ কোৱা নাই, গম পাওঁ? মানুহ যিমানটো পাইছে সিমানটোতে সুখী হ'ব লাগে, আৰু তই তোৰ মানুহটোক লৈ এনেকৈ কেতিয়াও নাহাঁহিবি পৰি, নাপায়, গম পাওঁনে? তেওঁ হয় বাৰু অকণমান বয়স হ'ব পাৰে, কিন্তু বয়সৰ লগত কথা নহয়, মানুহৰ মৰম চেনেহটোহে আচল মেইন কথা। তোক চাচোন, তোৰ হাজবেণ্ডে কিমান মৰম কৰে, কিমান ভাল পায়। তই কৈছ যে তোৰ ভৰিৰ তলত থাকে বুলি, আজিৰ যুগত তই এনেকুৱা এটা মানুহ পাবি যোনে ঘৈণীয়েকৰ ভৰিৰ তলত থাকিব? তই যি ক সি তাকেই শুনে। কিন্তু জানমণিৰ লগত কি হ'ল? জানমণি ইমান ধুনীয়া ল'ৰাটোলৈ বিয়া হৈও এতিয়া তাই ঘৰত আহি থাকিব লগা হৈছেহি, দুখেৰে জীৱন কটাবলগীয়া হৈছেহি এতিয়া।
তই সকলোখিনিয়ে পাইছ তাৰ লগত। তই এনেকুৱা নকৰিবি, গম পাৱনে? সঁচাকৈ পৰি আজিৰ যুগত মানুহৰ পৰা সঁচা মৰম পোৱাটো বহুত টান। আৰু সেইবোৰ সকলো পায়ো তই এনেকৈ বুকুতে গোৰ মাৰি থৈ আহিব নালাগিছিল তাক। আৰু চা, আজি তই ইমান সৰু কথাতে গুচি আহিছ। তই যদি এখন ঘৰত বোৱাৰী হৈছ, সেইখন ঘৰৰ কাৰণে তই সকলোবোৰ কাম কৰিব লাগিব। তই সেই কাম কৰিবলৈ পোৱা এলাহত এনেকৈ শাহুৰৰ মুখে মুখে কাজিয়া বা হাজবেণ্ডক অত্যাচাৰ কৰা, এইবোৰ কৰিব নালাগে, তই গম পাৱনে? এইবোৰ কিন্তু তই বহুত ভুল কাম কৰিলি। কাৰণ তই বিয়া হৈ গৈছ যেতিয়া আচল ঘৰটো সেইখনহে, গম পাৱ? আমাৰ ছোৱালী মানুহৰ জীৱনটো সেইটোৱে। এখন ঘৰ জন্ম হ'লে মানে এখন ঘৰত মৃত্যু হ'ব। কিন্তু তই ইমান এঘৰ ভাল মানুহ পোৱাৰ পিছতো সিহঁতৰ লগত তই ভালে থাকিব নোৱাৰি পৰি। সঁচাকৈ পাই, তই কেনেকুৱা ধৰণৰ মানুহ বাৰু? তই ভাবিছ নেকি খুব ধনী ঘৰৰ ল'ৰা এটা হওক বা ধুনীয়া দেখিবলৈ হোৱা ল'ৰা এটাই তোক ভালকৈ মৰম কৰিব বা তোক সন্মান কৰিব? তই সেয়া কেতিয়াও নাভাবি। তোক সি দুখহে দিব, তোক সি উল্টাই অত্যাচাৰ কৰিব, গম পাৱনে? তই ইমান ভাল হাজবেণ্ডজন পায়ো এনেকুৱা কৰিব নালাগিছিল কিন্তু। আৰু চবতকৈ এটা ভাল কথা, তই যে ইমান ভাল এজনী বৌয়েৰ পাইছ, সেইজনী বৌয়েৰ লগত তই মিলিজুলি থাকিবহে লাগিছিলে। তোকতো বেলেগ কাম একো কৰিবলৈ নিদিয়ে, তই সৰু হ'লি বুলি। কিছুমান বৌয়েকে এই কিছুমান যা যোৱালি চাবিচোন কিমান কাজিয়া হয়, তইতো সেয়াও নাই। তোকতো আৰু বৌয়েৰে দুই এখন কামত সহায়হে কৰিবলৈ দিয়ে। সেইটোও যদি তই কৰিব নোৱাৰ এজনী বোৱাৰী হোৱাৰ পিছত, তেতিয়াহ'লে আৰু কি হ'ব বাৰু কচোন? পৰি তই যেতিয়া বোৱাৰী হৈছ, তই সিমানখিনি কাম কৰিবই লাগিব। আৰু ইমান এঘৰ ভাল মানুহ পোৱাৰ পিছত তই যদি মিলি থাকিব পৰা নাই, তোক কি ক'ম আৰু। আৰু তই ইমান এজন ভাল হাজবেণ্ড পাইছ, তোৰ মানুহজন সঁচাকৈ বহুত ভাল পৰি। তই ইহঁতকৈ আৰু বেলেগ ভাল মানুহ নাপাওঁ আৰু, গম পাৱনে? আজিৰ যুগত হ'বচোন হ'ব, তহঁতি মনে মনে থাক। সঁচাকৈ মই যে ইমান এটা ডাঙৰ ভুল কৰিছিলোঁ, মই আজিহে গম পাইছোঁ পাই। ইমান দিনে মোৰ মূৰত এইবোৰ কথা খেলোৱাই নাছিলে। তহঁতি আজি মোৰ সঁচাকৈ চকু খোল খুৱাই দিলি, চকু খোল খুৱাই দিলি। মই আচলতে মোৰ মানুহজনক বহুত অত্যাচাৰ কৰিলোঁ। আজিলৈকে মৰমেৰে মাত এষাৰো মাতি নাপালোঁ। ইমান অত্যাচাৰ কৰাৰ পিছতো মোক তেওঁ আজিলৈকে টানকৈ কথা এষাৰ কৈ পোৱা নাই। ইমানকৈ বকি ৰখি থাকোঁ যদিও তেওঁ মোক উল্টাই কথা এষাৰ নকয় অ'। সেইটোৱে চাচোন বাৰু, ইমান ভাল এজন হাজবেণ্ড পাই পেলাই তইনো এনেকুৱা কৰিব লাগেনে বাৰু? হয় মই বহুত ভুল কৰি আছিলোঁ, আচলতে ধুনীয়া আৰু ধনীৰ পিছত লাগি লাভ নাই। আজিৰ যুগত সঁচা মনৰ মানুহ এজন পোৱাটোহে বহুত ডাঙৰ কথা। আৰু যিটো মই পায়ো এতিয়া এৰি থৈ গুচি আহিলোঁ। পৰি এতিয়াও ইমান দেৰি হোৱা নাই, এতিয়াও বহুত সময় আছে। তই যা হাজবেণ্ডৰ ঘৰলৈ গৈ সকলোকে মাফ খোজ, আৰু নিশ্চয় তোক তেওঁলোকে আকৌ আঁকোৱালি ল'ব। পৰি তোৰ হাজবেণ্ডৰ ঘৰৰ মানুহ ইমানো বেয়া নহয়, আৰু হাজবেণ্ডজনো ইমানো বেয়া নহয়, তোক নিশ্চয় মাফ কৰি দিব। যা পৰি যা। মই আজিয়ে যাম, তেওঁক গৈ মই মাফ খুজিম। ইমান এখন ভাল সংসাৰ এৰি থৈ মই কি কৰিছিলোঁ বাৰু? ইমান ডাঙৰ ভুল মই কেনেকৈ কৰিব পাৰোঁ? তহঁতক বহুত বহুত ধন্যবাদ, তহঁতি মোৰ চকুটো খোল খুৱাই দিলি। হ'ব দে, আমাক ধন্যবাদ দিব নালাগে। আচলতে তোক ভাল থকা দেখিলে মানে আমাৰো ভাল লাগে দেচোন। পিছে এতিয়া ইয়াৰ পৰা যাওঁ বৈ, আকৌ মই ঘৰত সোমাই পেলাই মানুহজনৰ ঘৰলৈ যাব লাগিব নহয়। ঠিক আছে, বৈ